এক চাঞ্চল্যকৰ হত্যাকাণ্ড যি হত্যাকাণ্ডই সমগ্ৰ ৰাজ্য জুকাৰি গৈছিল আৰু সেই হত্যাকাণ্ডৰ যি আসলতে সবিশেষ পোহৰলৈ আহিছে চুৰি কৰাৰ লগতে মাতৃপুত্ৰক হত্যা কৰি জ্বলাই দিছিল চুৰে আমি এই সন্দৰ্ভত আপোনালোকক সবিস্তাৰে জনাবলৈ চেষ্টা কৰিম আমি জনাইছো মুহূৰ্তৰ এটা অন্য এটা ডাঙৰ খবৰ 4 দিন পূৰ্বে কলিয়াবৰত সংঘটিত হৈছিল এক ভয়ংকৰ হত্যাকাণ্ড কলিয়াবৰত সীমানাৱস্তিত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড চুৰ কৰিবলৈ গৈছিল এটা চুৰে আৰু চুৰি কৰাৰ লগতে মাতৃপুত্ৰক হত্যা কৰি জ্বলাই দিছিল সেই চুৰজনে বিশাল চাউতাল নামৰ এজন চুৰে সংঘটিত কৰিছিল এই লুমহৰ্ষক ঘটনা আৰু চুৰি কৰিবলৈ বিশাল সোমাইছিল এঘৰত আৰু বিশাল চুৰক দেখি চিঞৰ বাখৰ কৰিছিল পুত্ৰৰ সৈতে শুই থকা নিহত মহিলাগৰাকীয়ে আৰু তেতিয়াই মাতৃপুত্ৰক হত্যা কৰি জ্বলাই দিছিল বিশালে ঘটনা সংঘটিত কৰি চিলঘাট অভিমুখী যি ৰেলত উঠি পলায়ন কৰিছিল সেই বিশাল নামৰ চুৰটোৱে জখলাবন্ধা ষ্টেচন পোৱাৰ পূৰ্বে ৰেলৰ পৰা নামি দিছিল বিশাল আৰু উদামাৰীৰ গুফা মন্দিৰৰ ওচৰত আত্মগোপন কৰিছিল বিশাল চুৰে ঘটনাৰ 4 দিনৰ পিছত কলিয়াবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিশালক এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল যি ঘটনাই আসলতে কলিয়াবৰৰ লগতে ৰাজ্য জুকাৰি গৈছিল এক চাঞ্চল্যকৰ ঘটনা কিয়নো শুই থকা সময়ত মাতৃপুত্ৰক হত্যা কৰি জ্বলাই দিছিল চুৰে চুৰি কৰাৰ লগতে মাতৃপুত্ৰক জ্বলাই দিছিল চুৰে বিশাল চাউতাল নামৰ এটা চুৰে সংঘটিত কৰিছিল এই লুমহৰ্ষক ঘটনা আৰু সম্ভৱতঃ খবৰ অনুসৰি বিশাল আছিল এটা অঘৰী আৰু তেওঁ যাৰে তাৰে ঘৰত নিজৰ চুৰি কাৰ্য সংঘটিত কৰিছিল যাৰে আৰু সেই সময়তে এঘৰ মহিলা আৰু এটা এঘৰ মহিলাৰ ঘৰত আসলতে মহিলা এগৰাকীৰ ঘৰত তেওঁ চুৰ কৰিবলৈ সোমাইছিল সেই সময়ত পুত্ৰৰ সৈতে শুই আছিল মহিলাগৰাকী আৰু বিশাল চুৰক দেখি চিঞৰ বাখৰ কৰিছিল পুত্ৰৰ সৈতে শুই থকা মহিলাগৰাকীয়ে আৰু তেতিয়াই মাতৃপুত্ৰক হত্যা কৰি জ্বলাই দিছিল বিশালে ঘটনা সংঘটিত কৰি চিলঘাট অভিমুখী ৰেলত উঠি পলায়ন কৰিছিল বিশালে জখলাবন্ধা ষ্টেচনত পোৱাৰ পূৰ্বে ৰেলৰ পৰা নামিছিল বিশাল আৰু উদামাৰী গুফা মন্দিৰৰ ওচৰত আত্মগোপন কৰিছিল বিশাল চুৰে ঘটনাৰ 4 দিন পিছত কলিয়াবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিশাল চুৰক আৰু এই সন্দৰ্ভত আমাৰ লগত আৰক্ষীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছো যোৱা 3 তাৰিখ কৰম পূজাৰ দিনা ৰাতি এগৰাকী মহিলা আৰু এটা মাইনৰ ল'ৰা কন্যা হত্যা কৰি জ্বলাই দিলে এই সংক্ৰান্তত আমি তদন্ত কৰি বিশাল চাউতাল বুলি এজন ল'ৰাক আমি ইতিমধ্যে কাৰাগাৰত কৰিছোঁ আৰু তেখেতে স্বীকাৰ কৰিছে ঘটনাটোৰ কথা জড়িত হোৱাটো স্বীকাৰ কৰিছে তদন্ত চলি আছে কালি যিহেতু আমি ৰাতি তেওঁক কালি কাৰাগাৰত কৰিছোঁ পূৰ্বৰ ঘটনাসমূহৰ ওপৰত তদন্ত হ'ব ইনভেষ্টিগেশ্যন চলোৱা হ'ব কিন্তু বৰ্তমান এই ঘটনাৰ লগত জড়িত এইটো 100% কিন্তু তেওঁ এজন অঘৰী খাবলৈ নোপোৱা খাবলৈ নাই ঘৰ দুৱাৰ নাই তেওঁ গতিকে যাৰ তাৰ ঘৰত সোমাই ৰাতি খাবলৈ বা চুৰ কৰিবলৈ সোমাওঁতে মহিলাগৰাকীয়ে সাৰ পায় সাৰ পোৱাৰ পাছত চিনি পোৱাৰ কাৰণে হত্যা কৰি দিলে যোৱা 3 তাৰিখ কৰম পূজাৰ দিনা ৰাতি এগৰাকী মহিলা আৰু এটা মাইনৰ ল'ৰা কন্যা হত্যা কৰি জ্বলাই দিলে এই সংক্ৰান্তত আমি তদন্ত কৰি বিশাল চাউতাল বুলি এজন ল'ৰাক আমি ইতিমধ্যে কাৰাগাৰত কৰিছোঁ আৰু তেখেতে স্বীকাৰ কৰিছে ঘটনাটোৰ কথা জড়িত হোৱাটো স্বীকাৰ কৰিছে তদন্ত চলি আছে কালি যিহেতু আমি ৰাতি তেওঁক কালি কাৰাগাৰত কৰিছোঁ পূৰ্বৰ ঘটনাসমূহৰ ওপৰত তদন্ত হ'ব ইনভেষ্টিগেশ্যন চলোৱা হ'ব কিন্তু বৰ্তমান এই ঘটনাৰ লগত জড়িত এইটো 100% কিন্তু তেওঁ এজন অঘৰী খাবলৈ নোপোৱা খাবলৈ নাই ঘৰ দুৱাৰ নাই তেওঁ গতিকে যাৰ তাৰ ঘৰত সোমাই ৰাতি খাবলৈ বা চুৰ কৰিবলৈ সোমাওঁতে মহিলাগৰাকীয়ে সাৰ পায় সাৰ পোৱাৰ পাছত চিনি পোৱাৰ কাৰণে হত্যা কৰি দিলে যোৱা 3 তাৰিখ কৰম পূজাৰ দিনা ৰাতি এগৰাকী মহিলা আৰু এটা মাইনৰ ল'ৰা কন্যা হত্যা কৰি জ্বলাই দিলে এই সংক্ৰান্তত আমি তদন্ত কৰি বিশাল চাউতাল বুলি এজন ল'ৰাক আমি ইতিমধ্যে কাৰাগাৰত কৰিছোঁ আৰু তেখেতে স্বীকাৰ কৰিছে ঘটনাটোৰ কথা জড়িত হোৱাটো স্বীকাৰ কৰিছে তদন্ত চলি আছে কালি যিহেতু আমি ৰাতি তেওঁক কালি কাৰাগাৰত কৰিছোঁ পূৰ্বৰ ঘটনাসমূহৰ ওপৰত তদন্ত হ'ব ইনভেষ্টিগেশ্যন চলোৱা হ'ব কিন্তু বৰ্তমান এই ঘটনাৰ লগত জড়িত এইটো 100% কিন্তু তেওঁ এজন অঘৰী খাবলৈ নোপোৱা খাবলৈ নাই ঘৰ দুৱাৰ নাই তেওঁ গতিকে যাৰ তাৰ ঘৰত সোমাই ৰাতি খাবলৈ বা চুৰ কৰিবলৈ সোমাওঁতে মহিলাগৰাকীয়ে সাৰ পায় সাৰ পোৱাৰ পাছত চিনি পোৱাৰ কাৰণে হত্যা কৰি দিলে যোৱা 3 তাৰিখ কৰম পূজাৰ দিনা ৰাতি এগৰাকী মহিলা আৰু এটা মাইনৰ ল'ৰা কন্যা হত্যা কৰি জ্বলাই দিলে এই সংক্ৰান্তত আমি তদন্ত কৰি বিশাল চাউতাল বুলি এজন ল'ৰাক আমি ইতিমধ্যে কাৰাগাৰত কৰিছোঁ
আৰু তেখেতে স্বীকাৰ কৰিছে ঘটনাটোৰ কথা জড়িত হোৱাটো স্বীকাৰ কৰিছে। তদন্ত চলি আছে। কালি যিহেতু আমি ৰাতি তেওঁক কালি কাৰায়ত্ব কৰিছোঁ, পূৰ্বৰ ঘটনাসমূহৰ ওপৰত তদন্ত হ'ব, ইনভেষ্টিগেশ্যন চলোৱা হ'ব। কিন্তু বৰ্তমান এই ঘটনাৰ লগত জড়িত এইটো 100%। কিন্তু তেওঁ এজন অঘৰী, খাবলৈ নোপোৱা, খাবলৈ নাই, ঘৰ দুৱাৰ নাই তেওঁ, গতিকে যাৰ তাৰ ঘৰত সোমাই ৰাতি খাবলৈ বা চুৰ কৰিবলৈ সোমাওঁতে মহিলাগৰাকীয়ে সাৰ পায়, সাৰ পোৱাৰ পাছত চিনি পোৱাৰ কাৰণে হত্যা কৰে। যোৱা 3 তাৰিখ কৰম পূজাৰ দিনা ৰাতি এগৰাকী মহিলা আৰু এটা মাইনৰ ল'ৰা কোনোবাই হত্যা কৰি জ্বলাই দিলে। এই সংক্ৰান্তত আমি তদন্ত কৰি বিশাল চাওতাল বুলি এজন ল'ৰাক আমি ইতিমধ্যে কাৰায়ত্ব কৰিছোঁ আৰু তেখেতে স্বীকাৰ কৰিছে ঘটনাটোৰ কথা জড়িত হোৱাটো স্বীকাৰ কৰিছে। তদন্ত চলি আছে। কালি যিহেতু আমি ৰাতি তেওঁক কালি কাৰায়ত্ব কৰিছোঁ, পূৰ্বৰ ঘটনাসমূহৰ ওপৰত তদন্ত হ'ব, ইনভেষ্টিগেশ্যন চলোৱা হ'ব। কিন্তু বৰ্তমান এই ঘটনাৰ লগত জড়িত এইটো 100%। কিন্তু তেওঁ এজন অঘৰী, খাবলৈ নোপোৱা, খাবলৈ নাই, ঘৰ দুৱাৰ নাই তেওঁ, গতিকে যাৰ তাৰ ঘৰত সোমাই ৰাতি খাবলৈ বা চুৰ কৰিবলৈ সোমাওঁতে মহিলাগৰাকীয়ে সাৰ পায়, সাৰ পোৱাৰ পাছত চিনি পায়।